নমস্কাৰ, মই মৰম কুমাৰ। পুতলা নাচ নিশ্চিতভাৱে আপুনিও দেখিছে বা বহুদৰে দেখাৰ সৌভাগ্য হৈছে। পুতলা নাচ এক প্ৰকাৰ নাচ, কিন্তু ই সঁচা নাচ নহয়। ই পুতলাক কেইজনমান ব্যক্তিয়ে আঁৰত থাকি নচুৱাই আৰু সেই নাচ আমি উপভোগ কৰোঁ। অৰ্থাৎ এই প্ৰকৃত নাচ নহয়। কিন্তু আজি আমি পুতলা নাচৰ কথা ক'ব বিচৰা নাই। পুতলা নাচৰ সদৃশ এক বিশেষ কথা আমি অৱতাৰণা কৰিব বিচাৰিছোঁ। যোৱা 9 জানুৱাৰীৰ কথা। উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বাধিক প্ৰচলিত নিউজ চেনেল নিউজ লাইভৰ প্ৰেক্ষাপট অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাৰিৰ হুছেইনৰ প্ৰেক্ষাপট অনুষ্ঠানত নাগৰিকত্ব সংশোধনী বিধেয়ক 2016ৰ গ্ৰহণযোগ্যতাৰ সপক্ষে যিবোৰ যুক্তি দাঙি ধৰিলে, সেইবোৰ আচলতে আমাৰ কাৰণে পুতলা নাচ। কিয়? যিবোৰ কথা ক'লে সকলোবোৰে আচলতে মিছা কথা। মিছা কথা কিছুমানেৰে তেওঁৰ যুক্তিবোৰ দাঙি ধৰিলে, আৱেগ সৃষ্টি কৰি ৰাইজক বিভ্ৰান্ত কৰিবৰ সৃষ্টি কৰিলে পুনৰবাৰ। লাখ লাখ মানুহৰ প্ৰতিবাদক তেওঁ অৰ্থহীন বুলি ক'ব বিচাৰিলে, আৰু ক'ব বিচাৰিলে যে বিজেপি শুদ্ধ। বিজেপি কেৱল অসমক ভাল পায় কাৰণে, জাতিটোৰ প্ৰতি থকা মৰম আছে কাৰণে তেওঁলোকে এই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰালে। এয়া হ'ল জাৰিৰ হুছেইনৰ সন্মুখত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য। আৰু ডক্টৰ হিমন্ত বিশ্ব এই বক্তব্যৰ ফুলজাৰিৰ পুতলা নাচ সন্মুখত বহি একান্ত মনে উপভোগ কৰিলে অসম নহয়, উত্তৰ পূব নহয়, ভাৰতৰ এগৰাকী আগশাৰীৰ সাংবাদিক আৰু নিউজ লাইভৰ চিফ মেনেজিং এডিটৰ আমাৰ সন্মানীয় জাৰিৰ হুছেইন ডাঙৰীয়াই। জাৰিৰ হুছেইন ডাঙৰীয়াৰ সম্পৰ্কত কোনো অভিযোগ দিবলৈ বা জাৰিৰ হুছেইনৰ প্ৰতি আমাৰ কোনো অসন্মান প্ৰদৰ্শন কৰিবলৈ আমি আগবঢ়া নাই। বৰং আমি কওঁ যে তেওঁৰ প্ৰতি আমাৰ যথেষ্ট সন্মান আছে। অসমৰ যিসকল মুষ্টিমেয় সাংবাদিকৰ প্ৰশ্ন সোধাৰ ক্ষমতা, টেলিভিশ্যনৰ এটা অনুষ্ঠান সুন্দৰভাৱে চলাই নিয়াৰ দক্ষতা, এই সকলো গুণেই শীৰ্ষতম পৰ্যায়ত এই সাংবাদিকগৰাকীৰ আছে, কোনো প্ৰশ্ন নাই। কিন্তু এই একেগৰাকী সাংবাদিকৰ সন্মুখত যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অতিথি হিচাপে উপস্থিত হয়, তেতিয়াই কথাবোৰ বেলেগ ফাললৈ যায়। আমি আমাৰ এই ভিডিঅ'ত এই কথাবোৰ উত্থাপন কৰিম। আচলতে জাৰিৰ হুছেইন ডাঙৰীয়াই যিবোৰ প্ৰশ্ন উত্থাপন কৰিব লাগিছিল, হিমন্ত বিশ্ব শৰ্মাৰ সেই মিছা কথাৰে বিভ্ৰান্ত কৰিবলৈ কৰা চেষ্টাক যি ক্ৰছ কুৱেশ্যন কৰিব লাগিছিলে, কোনো ক্ৰছ কুৱেশ্যন নকৰি তেওঁ এগৰাকী দৰ্শকৰ দৰে বহি থকাটো কোনো কাৰণতে গ্ৰহণযোগ্য হ'ব নোৱাৰে। আৰু যিহেতু কি কাৰণত নাজানো, কি সীমাবদ্ধতা আছে জাৰিৰ হুছেইন ডাঙৰীয়াৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিব নোৱাৰা, সেয়া তেওঁৰ ব্যক্তিগত বিষয়। কিন্তু আমি যি দেখিছোঁ বা যি বিচাৰ বিবেচনাৰে আমি বুজিছোঁ, যি প্ৰশ্ন তেওঁ কৰিব লাগিছিল আৰু তেওঁ প্ৰশ্ন নকৰি সন্মুখত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অনৰ্গল তেওঁৰ নিজস্ব ধৰণে কথা ক'বলৈ দিয়াৰ সুযোগ দিলে, আৰু সুযোগ দি সেই নিউজ লাইভৰ সন্মানীয় দৰ্শকসকলকে আচলতে অপমানিত কৰিলে বা এক প্ৰকাৰ ঠগিলে বুলি ক'ব লাগিব। কাৰণ জাৰিৰ হুছেইনৰ নিচিনা সাংবাদিকৰ সন্মুখত যেতিয়া এজন অতিথি থাকে, তেওঁ প্ৰশ্নৰে থকা সৰকা কৰে বা তেওঁ প্ৰশ্নৰে ব্যতিব্যস্ত কৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰত আমি এইটো দেখা নাছিলোঁ। এতিয়া আহিছোঁ আমি হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যলৈ। গোটেই প্ৰেক্ষাপট অনুষ্ঠানটোৰ এটা মূল সাৰাংশ আছিলে
মুছলমানৰ প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা বিজেপিৰ এলাৰ্জি, এই কথাটোৱে ফুটি উঠিছিলে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গৃহীত এইকাৰণে কৰা হ'ল বুলি ক'লে যে বিভিন্ন সমষ্টিত মুছলমানসকল হিন্দুসকলৰ নিৰ্বাচন জিকাত বাধা দিবলৈ ওলাইছে। বাগবৰ হওক, চেঙা হওক, জনিয়াত হিন্দুসকল নিৰ্বাচন জিকিব নোৱাৰে, মুছলমানসকলে তাত নিৰ্বাচন জিকি আহে। এই ধৰণৰ কথাবোৰ বন্ধ কৰাৰ কাৰণে আৰু 17-18টা সমষ্টিত নিৰ্বাচন জিকাৰ সুবিধাৰ কাৰণে আচলতে এই নাগৰিকত্ব সংশোধনী বিধেয়কে সহায় কৰিব। অৰ্থাৎ ক'ব পাৰি যে কেৱল নিৰ্বাচন জয় হোৱাৰ কাৰণে বা এই মুছলমানক বাধা দিয়াৰ কাৰণে তেওঁ এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মাত দিছে বা বিজেপিয়ে ইয়াৰ সপক্ষে মাত দিছে। এগৰাকী নিৰ্বাচিত জনপ্ৰতিনিধিয়ে সংবিধানৰ শপত খাই দায়িত্ব লোৱা এগৰাকী মন্ত্ৰীয়ে এটা মুকলি সাক্ষাৎকাৰক, ৰাজহুৱা সাক্ষাৎকাৰত কেনেদৰে এনেকুৱা সাম্প্ৰদায়িক বক্তব্য ৰাখিব পাৰে? তেওঁ কৈছে এয়া আমাৰ ষ্ট্ৰেটেজি, এয়া বিজেপিৰ ষ্ট্ৰেটেজি আৰু ষ্ট্ৰেটেজি অনুসৰি আমি কাম কৰিছোঁ। এতিয়া কথাটো হ'ল তেওঁক এই সমষ্টিসমূহত বা বিভিন্ন মুছলমানৰ হাতৰ পৰা ৰাজ্যখনক বচাবৰ কাৰণে এই ধৰণৰ কাম কৰা বুলি কৈছে। এতিয়া কথাটো হ'ল যদি সেই সমষ্টিসমূহত চেয়াৰমান আলী হওক, আব্দুল খালে হওক বা অন্য কোনো নেতা হওক কি মুছলমানৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ অধিকাৰ নাই নেকি? তেওঁলোকে ভাৰতীয় নাগৰিক নহয় নেকি? আৰু যদি কোনো অবৈধ ব্যক্তিয়ে নিৰ্বাচন খেলিব হয় তাতো আমিও তাৰ বিৰোধিতা কৰিম বা সকলোৱে বিৰোধিতা কৰিব। আৰু তাৰ কাৰণেতো NRC প্ৰস্তুত কৰা হ'ল। 1300 কোটি টকা খৰচ কৰি এইকাৰণেই NRC প্ৰস্তুত কৰা হ'ল যাতে এই অবৈধ বাংলাদেশীখিনিক বিতাড়িত কৰিব পাৰি, ইয়াৰ পৰা আঁতৰাই পঠাব পাৰি। কিন্তু যিসকল ভাৰতীয় নাগৰিক তেওঁলোকে নিৰ্বাচন খেলাত বা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত আপত্তি কৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে তৰুণ গগৈ হওক বা অন্য কোনো ব্যক্তিৰ নাম লৈ সেই সমষ্টিবিলাকত নিৰ্বাচন জিকি দেখাই দিয়ক বুলি অপেনলি কেনেকৈ এইদৰে হিন্দুত্বৰ পোষকতা কৰিব পাৰে? অবৈধ নাগৰিকেতো নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, এতিয়া সকলোৱে জনা কথা। গতিকে আমি ক'ম যে হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণ অসাংবিধানিক কথা কৈছে। অসাংবিধানিক কথা কৈছে, এজন বিখ্যাত সাংবাদিকৰ সন্মুখত কোনো ক্ৰছ কুৱেশ্যনৰ সন্মুখীন নোহোৱাকৈ কৈছে। তেওঁ আকৌ কৈছে যে যদি বদৰুদ্দিন আজমলে সত্ৰসমূহত থকা বেদখল ৰোধ কৰি দেখাই দিব পাৰে তেতিয়া কথাবোৰ ছেটেল হৈ যাব, বা মন্দিৰৰ ওচৰে পাঁজৰে বেয়া মাংস, তেওঁৰ ভাষাত বেয়া মাংস বিক্ৰী হোৱাটো যদি বন্ধ হয় তেতিয়া কথাবোৰ ছেটেল হৈ যাব। এতিয়া কথাটো হ'ল চৰকাৰ কাৰ? কেন্দ্ৰত 5 বছৰ অতিক্ৰম কৰিলে বিজেপি চৰকাৰে, সঁচাই মিছাই এগৰাকী মুখ্যমন্ত্ৰীৰ অধীনত ইয়াতো এখন বিজেপি চৰকাৰ। যদি কিবা ভুলে হৈছে, যদি কোনোবাই অবৈধভাৱে দখলেই কৰিছে সত্ৰসমূহ বা কোনোবাই যদি তেওঁৰ ভাষাত বেয়া মাংস বিক্ৰী কৰি যদি অন্যায় কামেই কৰিছে, তোমাৰ চৰকাৰখন কিয় আছা? তাৰ ব্যৱস্থা ল'ব লাগে। নে কেৱল তোমালোকে নিৰ্বাচনী এটা ইছ্যু হিচাপে জীয়াই ৰাখিবৰ কাৰণে এই কথাবোৰ মাজে মাজে উলিয়াই থাকিবা আৰু তোমালোকৰ সুবিধাৰ কাৰণে কথাবোৰ উল্লেখ কৰি মাজে মাজে নিজৰ সপক্ষে ৰাইজক আকৰ্ষিত কৰাৰ বা নিজৰ সুবিধাবোৰ, দলীয় সুবিধাবোৰ বিস্তৃত কৰা, প্ৰসাৰ কৰাৰ ব্যৱস্থা কৰি থাকিবা। আমি ক'ম যে এটা সম্প্ৰদায়ৰ খাদ্য যি মাংসই তেওঁলোকে গ্ৰহণ নকৰক, সেই মাংস বা সেই খাদ্যক তেওঁলোক সাম্প্ৰদায়িকভাৱে বা ধাৰ্মিকভাৱে যি তেওঁলোকে ব্যৱহাৰ কৰে, অন্য এটা সম্প্ৰদায়ৰ বা এগৰাকী ব্যক্তিয়ে কাৰো অধিকাৰ নাই তাক বেয়া মাংস বুলি ক'বলৈ, কাৰণ তেওঁলোকৰ কাৰণে সেইটো এটা পবিত্ৰ বস্তু। আমি কাৰো পোষকতা কৰিবলৈ যোৱা নাই। আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অগণতান্ত্ৰিকভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 গৃহীত হোৱাৰ পাছত যিবোৰ যুক্তিৰে আচলতে অসমবাসীক আভুৱা ভৰাবলৈ চেষ্টা কৰিলে আৰু উত্তৰ পূবৰ আটাইতকৈ শ্ৰেষ্ঠ চেনেলটোৰ শ্ৰেষ্ঠ সাংবাদিকজনৰ সন্মুখত থাকি এই কথাবোৰ আমি প্ৰশ্ন উত্থাপন কৰিব বিচাৰিছোঁ। কাৰণ আমি জানো এই ধৰণৰ মিডিয়াত বা তেওঁলোকে প্ৰশ্ন উত্থাপনৰ সন্মুখীন নোহোৱাকৈ এনেকুৱা কিছুমান ভ্ৰান্ত ধাৰণা বিয়পাব যে আমি ভাল কাম কৰিছোঁ, জাতিৰ স্বাৰ্থত কৰিছোঁ। তেওঁ কৈছে
যে 2014 31 ডিচেম্বৰলৈকে অহা যিসকল বঙালী হিন্দু তেওঁলোকক নাগৰিকত্ব দিব বিচৰা হৈছে, নতুন মানুহ আহিব বিচৰা নাই। নতুন মানুহ অনাৰ প্ৰশ্ন নাই। যদি বঙালী হিন্দুসকল নাগৰিকত্ব পায় তেন্তে NRC কিয় প্ৰস্তুত কৰা হ'ল? তেওঁলোকতো বিদেশী নে কেৱল মুছলমানৰ কাৰণে এখন আইন, হিন্দুৰ কাৰণে এখন আইন? আইনটো সকলোৰ কাৰণে সমান। B.R. আম্বেদকাৰে ৰচনা কৰা সংবিধানেতো আমাক ধৰ্মনিৰপেক্ষতাৰ কথা শিকাইছে। তেন্তে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে এই যুক্তি প্ৰদৰ্শন কৰিব পাৰে জাৰিৰ হোসেনৰ সন্মুখত থাকি যে 2014 চনলৈকে অহা বঙালী হিন্দুসকলক আমি নাগৰিকত্ব দিম এইকাৰণে কাৰণ 17টা 18টা সমষ্টিত আমি জিকাৰ কথা আছে। বাগবৰ চিঙা বা বিভিন্ন সমষ্টিত তেওঁলোকে মুছলমান জিকি আহিছে আৰু ইয়াৰ ফলত আমাৰ জাতি, আমাৰ যিটো অস্তিত্ব, আমাৰ যিটো সংকট এইটো দূৰ হ'ব। এটা টোটেলি এটা সম্পূৰ্ণ অগণতান্ত্ৰিক কথা, অসাংবিধানিক কথা, অনৈতিক কথা এগৰাকী মন্ত্ৰীৰ সন্মুখত। আৰু ইমানখিনি এই ধৰণৰ বক্তব্যৰে তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক ৰাইজৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত বুলি উল্লেখ কৰি তাক মিছা সঁচা কৰিবলৈ কৰা চেষ্টা কিন্তু জাৰিৰ হোসেনে কোনো প্ৰশ্নৰে তেওঁক কিন্তু ব্যতিব্যস্ত নকৰিলে। দুৰ্ভাগ্যজনক কথা। কেনেকৈ এয়া সম্ভৱ হ'ব পাৰে? যদি কোনোবা অবৈধ নাগৰিক আছে তেওঁলোককতো আমি বিতাড়িত কৰিব লাগিব, আৰু সেই বিতাড়িত কৰিবৰ কাৰণে NRC, সেই NRCয়ে মুছলমান হিন্দু যিয়েই নহওক সেই বঙালী সাম্প্ৰদায়িক ভিত্তিত বা ধৰ্মীয় ভিত্তিত তাক আমি বিশ্লেষণ কৰিব নোৱাৰোঁ। তেন্তে কি হ'ব? NRCখন যিহেতু প্ৰস্তুত কৰিলে আৰু যেতিয়া NRC প্ৰকাশ পালে, NRCৰ খচৰা চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ সময়ত তেওঁলোকে হয়তো দেশজুৰি উল্লাস পালন কৰিলে। তেওঁৰ বছ নৰেন্দ্ৰ মোদী, তেওঁৰ বছ অমিত শ্বাহে ভাৰতৰ বিভিন্ন নিৰ্বাচনী সভা বা বিভিন্ন সভাত সমিতিত এই নিৰ্বাচনী খচৰা প্ৰকাশৰ পৰৱৰ্তী সময়ত ক্ৰেডিট ল'লে যে আমি 40 লাখ লোকক বিতৰণ কৰিলোঁ, আমি বিদেশীৰ বিতৰণ কৰিলোঁ, এই ক্ৰেডিট ল'লে। তাৰমানে কি এইবিলাক এই যে NRC এইবিলাক যে ক্ৰেডিট, এইবিলাক কি এটা ভুৱা নেকি? কাৰণ যদি তুমি 40 লাখ বা যিমানেই নহওক আমাৰ চূড়ান্ত তালিকা প্ৰকাশৰ পিছত যিমানেই বিতাড়িত নহওক, তেওঁলোক যদি সঁচাকৈয়ে বাংলাদেশী বা আমাৰ যদি অবৈধ বিদেশী সকলো যাব লাগিব। তাত হিন্দু বঙালী বুলি পাৰ্থক্য কেনেকৈ কৰিব পাৰে? এয়া এখন সংবিধানৰ ভিতৰত থাকি কোৱা কথা নে সংবিধানৰ বাহিৰত থাকি কোৱা কথা? তে বিজেপিয়ে এইদৰে স্বৈৰাচাৰী বা নিজস্ব মৰ্জিত ইচ্ছাকৃতভাৱে মিছা সঁচা কৰা বা নিজৰ সুবিধাৰ কাৰণে এইদৰে কথা কোৱাৰ এটা প্ৰৱণতা গঢ়ি তুলিবলৈ চেষ্টা কৰিছে। আৰু এগৰাকী যাৰ পৰিণতিত এই অসহিষ্ণুতাৰ পৰিৱেশ সৃষ্টি হৈছে, যাৰ পৰিণতিত এগৰাকী মন্ত্ৰীয়ে এইদৰে অসমীয়া বা হিন্দুসকলক বচাবৰ কাৰণে তেওঁ মুছলমানৰ ভোট বাঢ়িছে, মুছলমানৰ জনসংখ্যা বাঢ়িছে, এইটো বাধা দিয়াৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে সফল হোৱা যাব। এই ধৰণৰ কথাৰে এগৰাকী মন্ত্ৰীয়ে তেওঁৰ দলটোৰ আচলতে যিটো সাম্প্ৰদায়িকতা সম্পূৰ্ণভাৱে উদঙাই দিছে। তেওঁ নৰেন্দ্ৰ মোদী বা অমিত শ্বাহে যি NRCক লৈ উচ্চবাচ্য কৰিছিলে বা ক্ৰেডিট লৈছিলে তাকো নস্যাৎ কৰিছে। অৰ্থাৎ তেওঁলোকে NRC প্ৰস্তুতৰ নামত ইমান শ কোটি টকা খৰচ কৰিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত নিজৰ সুবিধা মতে সেই NRCয়ে বিদেশী বুলি কোৱা একাংশ লোকক এটা জাতিৰ স্বাৰ্থত কৰা বুলি কৈ টুপি পিন্ধাব বা ৰাইজক আভুৱা ভাৰিব, এয়া সম্ভৱ হ'ব নোৱাৰে। জাৰিৰ হোসেন ডাঙৰীয়াই কিন্তু এটাও প্ৰশ্ন উত্থাপন নকৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি সুধিব গৈছোঁ, এই যে লাখ লাখ মানুহে প্ৰতিবাদত ওলাই আহিছে তেওঁলোক কি অৰ্থহীন? ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি জাতি স্বাৰ্থত কৰিছোঁ আৰু এতিয়া আমাক সকলোৱে বেয়া পাইছে, আমি ভাল কাম এটা কৰিছোঁ, জাতিক ভাল পাই কৰিছোঁ আৰু ইয়াত বিজেপিৰ লাভ নহয়, ইয়াত জাতিৰ লাভৰ কাৰণে কৰিছে। আৰু কৈছে তেওঁ নিজকে শিৱ বুলি উত্থাপন কৰি কৈছে, কাৰণ এতিয়া যে নিজকে বেছি হিন্দুত্ববাদী বুলি দেখুৱাবলৈ চেষ্টা কৰে যে সমুদ্ৰ মন্থনত কোনোবাই বিষ পান কৰিব লাগিব, তেওঁ শিৱ হৈ এতিয়া বিষ পান কৰিছে।
কিন্তু পিছত ৰাইজে বুজিব এই ধৰণৰ কথা কৈছে। আৰু পৰৱৰ্তী সময়ত আজি আমি ফেচবুকতো দেখিছোঁ ৰাইজে কিছুমান কমেণ্ট দিছে যে তেওঁৰ সেই বক্তব্য অৰ্থাৎ সন্মুখত থকা সেই বিখ্যাত সাংবাদিকৰ ক্ৰছ কুৱেশ্যনৰ সন্মুখীন নোহোৱাকৈ কৈ যোৱা সেই কথাবোৰে এটা এই যে ভ্ৰান্ত ধাৰণা, একাংশটো কিছুমান কথা বিশ্বাস কৰিব, হিমন্ত বিশ্ব শৰ্মাই শুদ্ধ কথা কৈছে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই যদি মিছা কথাখিনি শুদ্ধ বুলি ধৰি যদি প্ৰতিবাদৰ পৰা আঁতৰি আহে, অসমটো ধ্বংসৰ পিনে গুচি যাব। সেয়ে আমি ৰাইজক সজাগ কৰিবলৈ এই ভিডিঅ' প্ৰস্তুত কৰিবলৈ আমি বাধ্য হৈছোঁ। আৰু যিটো মিডিয়াই যিবোৰ প্ৰশ্ন কৰা নাই, বা যিটো মিডিয়াৰ সন্মুখত সাংবাদিকৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰা নাই, কিন্তু প্ৰশ্নটো আমি উত্থাপন কৰিব লাগিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছুমান মিছা কথাৰে ৰাইজক আভুৱা ভাৰি তেওঁ ইচ্ছামতে সাক্ষাৎকাৰত এই কথাবোৰ ক'ব আৰু তাক এষ্টাব্লিছ কৰিব, আৰু সেই সাংবাদিকজনৰ সেই ইণ্টাৰভিউটোৰ জৰিয়তে এটা ইম্পেক্ট পেলাব, ৰাইজৰ মাজত ইম্পেক্ট পেলাই এটা ভ্ৰান্ত ধাৰণা বিয়পাই জাতিটো সংকটৰ ফালে ঠেলি দিব। সেইটো কেতিয়াও হ'ব নোৱাৰে। এইখিনিতে আৰু এটা কথা আমি ক'ব বিচাৰিম, অসমীয়া প্ৰতিদিনৰ এটা ৱেবছাইটত এটা নিউজ প্ৰকাশ পালে নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পিছত। তাত গৃহ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াৰ উদ্ধৃতি দি কোৱা হৈছে যে 22 ডিচেম্বৰত যেতিয়া দিল্লীত উচ্চস্তৰীয় বৈঠক হৈছিলে, সেই উচ্চস্তৰীয় বৈঠকত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ বা নৰেন্দ্ৰ মোদী এওঁলোক আছিলে, আৰু গৃহ মন্ত্ৰালয়ৰ বিষয়াই এই সভাখনত যে এই নাগৰিকত্ব সংশোধনী বিধেয়ক যদি গৃহীত কৰা যায় তেতিয়া বিপদ হ'ব পাৰে বা বিজেপি লোকচান, এই ধৰণৰ কথা কৈছিলে। কিন্তু তেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উক্ত বৈঠকত তেওঁলোকৰ বছক নৰেন্দ্ৰ মোদী বা অমিত শ্বাহক এচিউৰেঞ্চ দিছিলে। এচিউৰেঞ্চ দি তেওঁ কৈছিলে যে মোৰ হাতত মিডিয়া মেচিন আছে, মোৰ মিডিয়া পাৱাৰ আছে, এই মিডিয়া পাৱাৰৰ জৰিয়তে এই সকলো প্ৰতিবাদ মই মষিমূৰ কৰিম। আৰু তাৰেই অংশ হিচাপে এই এটা সাক্ষাৎকাৰ নেকি? কাৰ চেনেল আমি এইটো ক'ব যোৱা নাই, কাৰ চেনেলত বহিছে, কোন সেই চেনেলৰ স্বত্বাধিকাৰী, সেইটো আমাৰ প্ৰশ্ন নাই। কিন্তু এই যিটো গৃহ মন্ত্ৰালয়ৰ বিষয়াগৰাকীৰ মন্তব্য, আৰু এই চেনেল এটাত বহি কিছুমান মিছা কথাৰে ৰাইজক আভুৱা ভাৰি, আৰু তেওঁৰ কথাৰেই তেওঁৰ বন্দী হোৱা এটা সাক্ষাৎকাৰ দি আচলতে কি বুজাব বিচাৰিছিল? হিমন্ত বিশ্ব শৰ্মা তেওঁ নিজৰ কথাতেই বন্দী হৈছে যে 2014 31 ডিচেম্বৰলৈকে অহা হিন্দু বঙালীখিনিক তেওঁ নাগৰিকত্ব দিব, আৰু 71 চনৰ 25 মাৰ্চৰ পিছত অহা যিসকল মুছলমানখিনি কিন্তু ইয়াতে নাগৰিকত্ব নাপায়। এতিয়া কথাটো হ'ল বিজেপিৰ এই সিদ্ধান্তৰ ফলত, বা এই সিদ্ধান্ত বুমেৰাং হ'ব আদালতত। কাৰণ এগৰাকী যেতিয়া বঙালী হিন্দুৱে বা হিন্দু বাংলাদেশীয়ে যেতিয়া নাগৰিকত্ব পাব, তেতিয়া মুছলমান যিগৰাকী অবৈধ বাংলাদেশী, মুছলমান বা বাংলাদেশী, তেওঁ কি বহি থাকিব নেকি? তেওঁ আদালতত যাব। আদালতত গ'লেহে আদালততো ধৰ্ম নিৰপেক্ষতাই চূড়ান্ত স্থান পাব। তাতো হিমন্ত বিশ্ব শৰ্মাৰ এই ধৰণৰ লজিকে কাম নিদিব যে অমুকটো সমষ্টিত মুছলমান জিকিব, হিন্দু জিকিব নোৱাৰে, বা সেইকাৰণে আমি এওঁলোকক নাগৰিকত্ব দিছোঁ, এওঁলোকক নাগৰিকত্ব আমি দিব নোৱাৰোঁ। অৰ্থাৎ আগন্তুক সময়ত ৰাজ্যখনত অতি ভয়ংকৰ পৰিস্থিতি আহি আছে। আৰু আপোনালোকে ৰাইজক কৈছোঁ, আপোনালোকে এইকাৰণেই ইয়াত প্ৰতিবাদ কৰা উচিত, এই যে ভয়ংকৰ পৰিস্থিতি, যে বঙালী আৰু মুছলমান এই যে এটা কেওছৰ সৃষ্টি হ'ব, এওঁলোকক নাগৰিকত্ব দিব, তেওঁলোকক নিদিব, তেওঁলোকে আদালতত যাব, ক্লেছ হ'ব, এটা সাম্প্ৰদায়িক বাতাবৰণ, এটা ক্লেছৰ সংঘৰ্ষৰ সৃষ্টি হ'ব। আৰু সংঘৰ্ষৰ সৃষ্টি হোৱাৰ কিন্তু তাৰ প্ৰফিটটো কোনে পাব? বিজেপিয়ে পাব। কাৰণ যেতিয়া হিন্দু বাংলাদেশী বা তেওঁলোকক ভোটাধিকাৰ দিয়া হ'ব, তেওঁলোকৰ ভোটটো পোনপটীয়াকৈ কালৈ যাব? নিশ্চিতভাৱে বিজেপিলৈ যাব। এতিয়া তেওঁলোকে কৈছে আমাৰ লাভ নহয়, অমুক দলৰ লাভৰ কাৰণে বা আমাৰ জাতিৰ স্বাৰ্থৰ কাৰণে কৰিছে। কিন্তু এনেকুৱা ভয়ংকৰ পৰিস্থিতি আমাৰ সন্মুখত আছে, আৰু হিমন্ত বিশ্ব শৰ্মা ইমান ইজিলি, ইমান সহজে, ইমান অসাংবিধানিক কথাৰে তেওঁ সাক্ষাৎকাৰটো ভৰাই পেলালে, তেওঁৰ বক্তব্য ভৰাই পেলালে। কিন্তু সন্মুখত জাহিৰ হুছেইন বহি থাকিল, আৰু তেওঁ এগৰাকী দৰ্শকৰ ৰূপত, মৌন দৰ্শকৰ ৰূপত বহি থাকিল। আৰু প্ৰায় শেষৰ ফালে তেওঁ সুধিলে, আপুনি সঁচাই কৈছেনে কথাখিনি? জাহিৰ হুছেইন ডাঙৰীয়া, আপোনাকতো আমি সন্মান কৰি থাকিম, আপোনাৰ প্ৰশ্ন সোধাৰ ক্ষমতাক আমি বাৰে বাৰে চেলুট কৰোঁ। হিমন্ত বিশ্ব সন্মুখত আহিলেহে আপোনাৰ এই ধৰণৰ কথাবোৰ উত্থাপন হয়। যিগৰাকী ব্যক্তিয়ে মিছা কথাৰে এই কথাবোৰ সৃষ্টি কৰিছে, বা আমি যিবিলাক কথা বুজিছোঁ, আপুনি নিশ্চিতভাৱে নুবুজাকৈ থকা নাই। কাৰণ তেওঁ কৈছে যে 2014 চনৰ নতুনকৈ হিন্দু বাংলাদেশী ইয়াতে অনাৰ কথা কোৱা নাই বিলখনে, কিন্তু 14 চনৰ 31 ডিচেম্বৰলৈকে অহাসকলক ৰখাৰ কথা কৈছে। অৰ্থাৎ
এটা ধৰ্মক ৰাখিব, আন এটা ধৰ্মক নাৰাখিব, সাম্প্ৰদায়িক কেওছ হ'ব। এই কেওছৰ কাৰণে দায়ী হ'ব কোন? বিজেপি দায়ী হ'ব। আৰু বিজেপিৰ বাবে সমাজত এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজনীতি মানুহে কৰিব লাগে, কিন্তু নিৰ্বাচন জিকাৰ কৌশল নিৰ্ধাৰণ কৰাটোৱেই মাতৃভূমিৰ প্ৰতি ভালপোৱা প্ৰকাশৰ মাপকাঠি হ'ব নোৱাৰে। সময় এই কথা আপোনাক বুজাব। আজি যিবোৰ কথা আপুনি ৰাইজক আভুৱা ভৰাবলৈ এটা চেনেলত বহি জাৰিয়াছনৰ সন্মুখত বক্তব্য দাঙি ধৰিছে, কোনো সেই সাংবাদিকগৰাকীৰ কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ ৰাইজকৈ বুজাব বিচাৰিছে, সেই কথাবোৰে কিন্তু এদিন নিশ্চিতভাৱে আপোনালোকক বুজাই তুলিব। সেয়ে কৈছোঁ যে অসমবাসীয়ে হিমন্ত বিশ্ব শৰ্মাৰ এই ধৰণৰ যি কথা, বা হিমন্ত বিশ্ব শৰ্মা বুলি কোৱা নাই, বিজেপিৰ এই ধৰণৰ কাৰচাজি ভৰা কথা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে কৈছে, কাৰণ আমি হিমন্ত বিশ্ব শৰ্মা বুলি কৈছোঁ, কিন্তু আচলতে বিজেপিৰ এই ধৰণৰ কাৰচাজি ভৰা কথাত, এই ধৰণৰ আপোন ভুলোৱা কথাত, এই ধৰণৰ মন ভুলোৱা কথাত বিশ্বাস নকৰিব। এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে পোনপটীয়াকৈ এটা বিভাজনৰ সৃষ্টি কৰিবলৈ গৈ আছে, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ গৈ আছে, আৰু আমাৰ অসম চুক্তিক দেশকৈ অপমান কৰিবলৈ গৈ আছে। যি অসম চুক্তিক তেওঁ অসম চুক্তি বাইবেল নেকি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে, বা তেওঁ এটা অসন্মানৰ দৃষ্টিৰে চায়। যি অসম চুক্তিয়ে জৰিয়তে এই বাংলাদেশীসকলক 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যিসকল আমাৰ অবৈধ নাগৰিক, অবৈধ বিদেশী, তেওঁলোকক বিতৰণ কৰাটোৱে আমাৰ উদ্দেশ্য। অসম চুক্তিয়ে এই কথা কৈছে, NRC যদি সেই কাম চলি আছে, আৰু মাজতে তেওঁলোকে কেৱল ভোট বেংক পলিটিক্সৰ কাৰণে নৰেন্দ্ৰ মোদীক কেইখনমান আসন ইয়াৰ পৰা বেছিকৈ দিয়াৰ কাৰণে, বা সমগ্ৰ ভাৰতবৰ্ষত আসনৰ সংখ্যা বঢ়াবৰ কাৰণে বিজেপিয়ে এই ধৰণৰ কাম কৰিছে। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ মুখেৰে অসমবাসীকে আকৌ বুজাবলৈ চেষ্টা কৰিছে যে নহয়, এই আমি কামটো, এই যে বিভাজনৰ কাম, এই যে অসাম্প্ৰদায়িক কাম, এই যে অগণতান্ত্ৰিক কাম, আমি ৰাইজৰ কাৰণেহে কৰি আছোঁ। এয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। গতিকে আমি আঁতৰিব লাগিব। আমি জাৰিৰ হোসেন ডাঙৰীয়াৰ কাছে ক্ষমা বিচাৰিছোঁ যে আপোনাৰ দৰে এগৰাকী সন্মানীয় সাংবাদিকক আমি আজি সমালোচনা কৰিব লগা হৈছে, কিন্তু আমি আপোনাক সদায় সন্মান কৰি থাকিম। আৰু আপোনাৰ যিটো দক্ষতা, আপোনাৰ যিটো সাংবাদিকতাৰ দক্ষতা, প্ৰশ্ন সোধাৰ দক্ষতা, আন ব্যক্তিৰ ক্ষেত্ৰত আমি সদায় চেলুট কৰি যাম। ৰাইজক কিন্তু আমি এতিয়া আহ্বান জনাম, আপোনালোকে এই কথাবোৰ বিবেচনা কৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কথাবোৰক আমাৰ যি প্ৰশ্ন, এই প্ৰশ্নবোৰ যদি লিগেল প্ৰশ্ন বা ভাল প্ৰশ্ন বুলি ভাবে, আমি যদি জাতিৰ স্বাৰ্থত কৰা বুলি ভাবে, আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্যৰ ওপৰত আমি যি প্ৰশ্ন উত্থাপন কৰিলোঁ, যি প্ৰশ্ন আচলতে জাৰিৰ হোসেন ডাঙৰীয়াই উত্থাপন কৰিব লাগিছিল, আমি সঠিক প্ৰশ্ন উত্থাপন কৰিছোঁ নেকি? যদি ভাবে আমি সঠিক প্ৰশ্ন উত্থাপন কৰিছোঁ, আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, আৰু এই ভিডিঅ' যিমান পাৰি সিমান শ্বেয়াৰ কৰিব। আৰু লগতে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা যিটো বেল আইকন আছে, যিটো বেল আইকনটো টাচ কৰিবলৈ নাপাহৰিব, কাৰণ আমি এনেধৰণৰ ভিডিঅ' বিভিন্ন সময়ত লৈ আহিম। আৰু সেই ভিডিঅ'বোৰ আপুনি জানিবলৈ, বা সেই ভিডিঅ' সম্পৰ্কে অৱগত হ'বলৈ ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা যিটো বেল আইকনটো টাচ কৰিব। তেতিয়া আমি আপলোড কৰাৰ মাত্ৰকতে আপুনি আমাৰ ভিডিঅ'বোৰ পাই থাকিব, আৰু আমাক আপোনাৰ মন্তব্যৰে পৰামৰ্শ দিব পাৰিব। এই ভিডিঅ'ৰ তলত যি কমেণ্ট বক্স আছে, কমেণ্ট ছেকশ্যন, আমাৰ এই কুৱেশ্যন বা আমাৰ এই ভিডিঅ' কেনেকুৱা লাগিল, কেনেকুৱা পৰামৰ্শ দিব খোজে, বা নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কে বিজেপিৰ এই স্থিতিক আপুনি কেনেদৰে মন্তব্য কৰিব, বা হিমন্ত বিশ্বক ক'ব লগা কি আছে, মন্তব্য দিব পাৰে, আৰু আমাক গঠনমূলক সমালোচনা কৰিব পাৰে। আজিলৈ আহিছোঁ, আৰু পৰৱৰ্তী সময়ত আন এক এপিছডত দ্য ৰাইট শ্ব'ত এক বিশেষ বিষয় লৈ আহিম, আৰু তেতিয়ালৈ নমস্কাৰ।